হেল্ল' বন্ধু বান্ধৱীসকল, আছোঁ এতিয়া আমি ইয়াত ধনিয়া বাৰীত। এয়া ধনিয়া ছিঙিবলৈ আহিছোঁ বজাৰত আজি বিক্ৰী কৰিবৰ কাৰণে। ধনিয়াখিনি অলপ সিমান এটা ডাঙৰ হোৱা নাই যদিও এতিয়া ধনিয়া বজাৰত দাম বেছি কাৰণে এতিয়া অলপ বোলো ধনিয়াকে অলপ তুলি লৈ যাওঁ অন্য শাক পাচলিবিলাকৰ লগতে। মানুহে কয় কষ্টৰ ফল সদায় মিঠা। আজি ইয়াত ধনিয়াখিনি আৰু ঢেৰুৱা শাক অন্য কিবাকিবি খেতি কৰাৰ কাৰণে গম পাইছোঁ সঁচাকৈ কষ্টৰ ফল সদায় মিঠা। এনেধৰণে কষ্ট কৰি গৈ আছোঁ, পিছত কি হয় নাজানো। এয়া ধনিয়াখিনি অলপকৈ উঘালি আছোঁ। এয়া মাজে মাজে অলপ যিখিনি অলপ ঘন হৈ আছে, সেই ঘন হৈ থকা ধনিয়াখিনি অলপ সেৰেঙা কৰি দিছোঁ। এয়া এনেধৰণে আজি অলপ ধনিয়া লৈ লৈছোঁ। যথেষ্ট দাম আছে বজাৰত ধনিয়া। এয়া এনেধৰণৰ ধনিয়া আমাৰ এনেকৈ অলপকৈ যিখিনি ঘন হৈ আছে সেই ঘন ধনিয়াখিনি অলপ উঘালি দিছোঁ। পিছত তেতিয়া বাকীবিলাক ধনিয়া অলপ ডাঙৰ হ'বলৈ সুবিধা পাব। বৰষুণ দিলে খাৰ উঠাৰো সম্ভাৱনা কম থাকিব। এয়া ধনিয়াখিনি দেখুৱাই দিয়ে, বাকী ধনিয়াখিনি আমাৰ বাৰী। এই ধনিয়াখিনি আনি এনেধৰণে সৰু সৰু মুঠি কৰি বান্ধি আছোঁ। এইখিনি এনেকৈ ধৰণে ধনিয়াখিনি বান্ধি লৈছোঁ। ধনিয়া যিহেতু দাম বেছি, সেইকাৰণে এনেকৈ সৰু সৰুকৈ বান্ধি ল'বলগীয়া হৈছে। এনেধৰণৰ ধনিয়াখিনি আৰু অলপ আছে ধনিয়া, এইখিনি এনেকৈ ধনিয়া বান্ধি লৈছোঁ এইখিনি। আৰু এইপিনে ঢেৰুৱা লৈছোঁ, এতিয়া বুটলি অনা ঢেৰুৱা লৈছোঁ। এয়া সদায় কমকৈ ঢেৰুৱা বুটলি লৈ আনি আছোঁ, একেদিনাই সৰহকৈ বিক্ৰী নহয় কাৰণে ঘৰৰ ঢেৰুৱা। এইপিনে দোনবন লৈছোঁ, এয়া দোনবন আছে। আৰু এইপিনে কলমৌ শাক এনেধৰণে আজি বজাৰৰ কাৰণে তৈয়াৰী কৰি লৈছোঁ শাক। ঘৰৰে এয়া বাৰী নেমু টেঙা, গোল নেমু টেঙা ছিঙি লৈছোঁ। এনেকুৱা ধৰণৰ 3জোপামান গছ আছে। ইতিমধ্যে প্ৰায় বহুখিনি গোল নেমু বিক্ৰী কৰা হৈ গ'ল, আৰু বেছি নাই, অলপমান নেমু 2-এটা লাগি আছে ফাকে ফুকে। এনেধৰণে নেমু টেঙা বিকিও বহুত টকা উপাৰ্জন কৰিব পাৰিছোঁ এইবাৰ। প্ৰায় প্ৰতিজোপা গছতে প্ৰায় 2000-2500 টকামানকৈ নেমু টেঙা বিক্ৰী পইচা পোৱা হৈছে। এনেধৰণে এয়া অলপমান নেমু টেঙা, গোল নেমু টেঙা ছিঙি লৈছোঁ। আৰু অলপ ছিঙি লৈছোঁ এনেধৰণে গোল নেমু, ঘৰৰে বাৰী গোল নেমু। আৰু কিছুমান গছ আছে, 3-4জোপামান গছ আছে এনেধৰণৰ আমাৰ ঘৰত। আজিলৈ ভিডিঅ'টি ইমানেই, ধন্যবাদ।